হেল্ল' এভৰিৱান, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱাই এই টাবটো খুচৰিবলৈ উলিয়াই লৈছোঁ। যদিও মই এইবোৰ কাম বৰ বিশেষ এটা কৰিবলৈ ভাল নাপাওঁ, তথাপিতো আৰু এইজোপা বহুত দিন হ'ল চোৱাই নাছিলোঁ ফুলজোপা, তাকে অকণমান চাই দিছোঁ। আৰু আজি আপোনালোকলৈ এটা ৰেচিপিও লৈ আহিছোঁ, এটা চাহৰ লগত খোৱা স্নেক্স ৰেচিপি। আৰু সেইটো বনোৱা আপোনালোকক দেখাম। এইটো মই এটা ৰীল এটাত দেখিছিলোঁ, বহুত দিন আগতে দেখিছিলোঁ, আৰু তেতিয়াই ভাবি থৈছিলোঁ যে এইটো বনাই পেলাই এদিন খাব লাগিব। কিন্তু অকণমান মোৰ খেলি মেলিও হ'ল, মই ভিডিঅ'টো ছেভ কৰিও থোৱা নাছিলোঁ। যিখিনি মনত আছে তেনেকৈ নিজৰ পৰা অলপমান সংযোজন কৰি বনালোঁ। ব'লকচোন চাই লওক ভিডিঅ'টো কেনেকৈনো বনাইছোঁ। এয়া মই চিৰা লৈছোঁ, চিৰা মই দুমুঠিয়ে লৈছোঁ। এই বগা চিৰাটো লৈছোঁ। এইটো আচলতে কোমলালে খুব সোনকালে কোমলি যায়, সেইকাৰণে এইটো লৈছোঁ। আৰু এতিয়া মই ল'ম আদা এডোখৰ, ইমান কণী লৈছোঁ। আৰু এতিয়া চিৰাখিনি গৰম পানী দি পেলাই কোমলাই ল'ম। আৰু কেৰাহী এটাত অকণমান নামমাত্ৰ তেল দিছোঁ, বৰ বিশেষ দিয়া নাই, 2 চামুচেই ধৰক তেল। আৰু আদাখিনি ধুনীয়াকৈ পিহনাত পিহি ল'লোঁ। এই আদাখিনি এতিয়া তেলত দি দিম আৰু কিবাকিবি মছলাও দিম। এয়া আদা, গোটা জিৰা আৰু কাল জিৰা লৈছোঁ। আৰু পৰিমাণখিনি আপোনালোকে দেখিছে। এই গোটেইখিনি মই এতিয়া হেৰিয়াত দি ল'ম, তেলত দি ল'ম, গৰম তেলত। গেছটো একদম ল' ফ্লেমত থৈছোঁ। এতিয়া এইখিনি আদাখিনিও দি দিছোঁ পিহি লোৱা। আদা ল'লে আচলতে গোন্ধটো বৰ ধুনীয়া আহে। এতিয়া মই গেছটো অফেই কৰি দিছোঁ আচলতে, নহ'লে এইখিনি বস্তু জ্বলি যাব পাৰে। আৰু এতিয়া মই অকণমান মিক্স কৰি ল'ম। তেলতে অকণমান ভালকৈ লৰাই ল'ম। এখন গৰম তেলতে আছে, মই গেছটো অফেই কৰি থৈছোঁ। আৰু এইখিনি মই চিৰাখিনিৰ ওপৰত ঢালি দিম। ঢালি পেলাই এয়া মই ঢালি দিলোঁ। ঢালি এইখিনি ভালকৈ আমি যেনেকৈ আটা মঠো তেনেকৈ মঠিব লাগিব। ইয়াত এতিয়া অকণমান নিমখ দিম। নিমখ নিজৰ পৰিমাণ অনুসৰি দিব। আৰু ইয়াত অকণমান হালধি দিম, অকণমান নামটো কৰি, আৰু বৰ বেছি নহয়, নহ'লে হালধিৰ গোন্ধটোও আহি যাব নহয়। সেইকাৰণে এতিয়া এইখিনি মই আটা মঠাৰ দৰে এনেকৈ যেনেকৈ সানিছোঁ, গোটেই মানে চিৰাখিনি ভাঙি পেলাম আৰু গোটেইখিনি আটা মঠাৰ দৰে মঠি ল'ম। আৰু এতিয়া মই সেই কেৰাহীখনত যিকণ তেল থাকি গৈছে আৰু লাগি পেলাই, তাতে মই বেচন দিছোঁ। বেচন মই ডাঙৰ চামুচেৰে এচামুচ দিছোঁ। আপোনালোকে অকণমান আইডিয়া কৰি ল'ব, আৰু মই বস্তুবিলাক বৰ বেছি পৰিমাণ অনুসৰি নিদিওঁ। এতিয়া এইখিনি ভালকৈ লৰাই লৈছোঁ, একদম গেছটো কম ফ্লেমত দি পেলাই লৰাইছোঁ। এই যে বেচন গোন্ধ এটা ওলাই যায় ভাজা বেচনৰ, সেইটো গোন্ধ অহালৈকে ভাজিলে হ'ল। বেছি ভাজিলে আকৌ তিতা হৈ যাব কিন্তু। এতিয়া মই সেইখিনি সানি ল'লোঁ বেচনখিনি, তাৰ লগত সানি পেলাই ধুনীয়াকৈ চেপ এটা দি পেলাই এনেকৈ হাতেৰে বনাই লৈছোঁ, আপোনালোকে দেখিছে। এতিয়া মই টেৱা এখন পাতি ল'লোঁ গেছত, আৰু তাতে মই অকণমান তেল দিম। তেলো বৰ বেছি দিব নালাগে, কমাই দিলেই হ'ল। আৰু এনেকৈ আপোনালোকে যিকোনো চেপত গোলকৈ হওক দীঘলীয়াকৈ হওক, এই চিৰাৰ আৰু বেচনৰ সানা লাড্ডুটো পূৰা এনেকৈ বনাই ল'ব পাৰিব। আৰু এইখিনি এতিয়া ফ্ৰাই কৰি দিম। একেবাৰে সহজ আৰু কম সময়তে হোৱা ৰেচিপি, আলহী আহিলেও পটাপট বনাই দিব পাৰিব। এয়া মই এনেকৈ দীঘলকৈ এইকেইটা বনালোঁ, আৰু মই গোলকৈ কেইটামান দি থৈছোঁ, সেইকেইটাও মই বনাই ল'ম। আৰু এয়া ইমানখিনি মানে দুমুঠি চিৰাত কিমানকেইটা হৈছে মই সেইটোৱে দেখাইছোঁ। আৰু এইখিনি ভালকৈ এনেকৈ লৰাই ল'ব। আৰু কম তেলৰ ৰেচিপিবিলাক আজিকালি মানুহে আচলতে তেলবিলাক কমাই খায়। মই মিঠাতেলতে ভাজিছোঁ, আপোনালোকে যিকোনো তেল ইউজ কৰিব পাৰে, যি তেল ইউজ কৰে সেয়া দিয়ে বনাব। আৰু কম তেলবিলাক আজিকালি কমেই খায়, যিহেতু এই কম তেলৰ ৰেচিপিবিলাকেই ভাল লাগে চাই পেলাই। আৰু এইফালে মই বনাইও আছোঁ গৰম চাহ। চাহৰ লগত এইটো খাবলৈ যে কি ধুনীয়া লাগিছে নহয়। আৰু এয়া হৈ গ'ল লাল চাহ আৰু ধুনীয়া চিৰাৰ পকোৰা। সন্ধিয়াৰ সময়ত এনেকুৱা একাপ গাখীৰ চাহ, আৰু এয়া যদি হয় আৰু কি লাগে মানুহক ন। এতিয়া মই খাই পেলাই ক'ম দেই। প্ৰথমতে এইটো খাই বহুত ধুনীয়া আছে।
টেষ্টটো বহুত ধুনীয়া ভাল হৈছে আৰু মই মানে বনাওঁতে এই গুলকেইটা লৰাবলৈ বেছি ভাল পাইছোঁ এইকেইটাতকৈ কিন্তু টেষ্ট আৰু চাহ কাপৰ সৈতে একদম বঢ়িয়া